অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন বাকী বহাগক আদৰিবলৈ প্ৰস্তুতি চলিছে সমগ্ৰ ৰাজ্যতে সমানেই সকলো সাজু হৈছে বিহুৰ লগত জড়িত পৰম্পৰাসমূহ পালন কৰিবলৈ বহাগৰ বিহুৰ অন্যতম পৰম্পৰা হৈছে 100 এবিধ শাকেৰে এসাঁজ খোৱাটো কাজিৰঙা জাতীয় অৰ্কিড উদ্যানৰ অন্তৰ্ভাগত এখন বিশেষ উদ্যান য'ত উপলব্ধ প্ৰতিজন অসমীয়াৰ চিনাকি 100 এবিধ শাক চহা অসমীয়াই অতীজৰে পৰা এই শাকেৰে এসাঁজ খাই আহিছে গৰু বিহুৰ দিনা সেয়েহে অসমীয়া পৰম্পৰা ৰক্ষা কৰি উদ্যান কৰ্তৃপক্ষই সাজিছে উদ্যানখন লগতে 100 এবিধ শাক নৱপ্ৰজন্মক চিনাকি কৰাই দিয়াৰ উদ্দেশ্য উদ্যান কৰ্তৃপক্ষৰ সেয়েহে বিগত বৰ্ষৰ দৰে এই বৰ্ষতো অৰ্কিড উদ্যানত গৰু বিহুৰ দিনা 100 এবিধ শাকৰ ব্যঞ্জনেৰে পৰ্যটকক আপ্যায়নৰ বাবে সাজু হৈছে উদ্যান কৰ্তৃপক্ষ যি 600 বছৰ আগৰ আহোমসকলেও খাই আহিছে বিভিন্ন জনজাতিয়ে খাইছে এইখিনি আমি গোটেই বস্তুখিনি ধুনীয়াকৈ শুকান গোবৰ দি পেলাই মাটি খান্দি পেলাই 100 এবিধ গজি আছে এইবিলাক বছৰত খাবৰ কাৰণে আমাৰ অসমৰ গাঁৱৰ ওচৰ পাছৰ মানুহখিনিকো খোৱা হয় আমাৰ ইয়াত যিবোৰ পৰ্যটকসকল আহে বিহু দিনা গৰু গা ধোৱা দিনাখন ইয়াত 100 এটা আঞ্জাৰে ৰন্ধা বাঢ়ি পেলাই খোৱা হয় বহুতে ভাল পায় পৰ্যটকে শিকাই পঠিয়াওঁ কিন্তু তেওঁলোকে কৰিব নোৱাৰে বাহিৰত কিছুমান এনেকুৱা বিভিন্ন হেৰিবোৰ আছে শাকৰ নাম আপোনাৰ তুলসী দুবৰি ব্ৰাহ্মী গুজবেৰী দুৰুণ খুতৰা চেনিবন অগৰা চেংমৰা কণাইমলু তেজপাত বৰমানিমুনি শুকলতি পদিনা ভিংগৰাজ কচু আটা বিলাঙনি ঢেকীয়া এনেকুৱা পৰ্যটকসকলে খাই বিৰাট ভাল পায় আৰু আমি ওচৰ পাছৰ মানুহখিনিকো দিওঁ এইটো বছৰত এবাৰ বনাই কৰি খুৱাওঁ আৰু বিহুৰ পূৰ্বে থলুৱা বাদ্য বনোৱা শিল্পীসকলো সাজু হৈ উঠিছে মথুৰাপুৰৰ ভূপেন গগৈৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে থলুৱা বাদ্য বিহু সংস্কৃতিৰ লগত সম্পৃক্ত বাদ্য হ'ল গগনা সুতুলি টকা পেঁপা বিভিন্ন বাদ্যযন্ত্ৰ বিহুৰ বতৰত বিক্ৰী কৰি ধন উপাৰ্জনৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ আশা কৰি চৰাইদেউ মথুৰাপুৰ ভূপেন গগৈ নামৰ লোকজনে নিজ হাতে বাদ্যযন্ত্ৰ নিৰ্মাণ কৰি উলিয়াই বাপতি সাহোন ৰঙালী বিহুৰ বতৰত বিক্ৰীৰ বাবে সাজু হৈছে প্ৰতিভাৱান শিল্পীগৰাকীয়ে নিজা ঘৰতে সুন্দৰকৈ 500 গগনা 200 বাঁহৰ টকা মাটি খুতুলি সাজু কৰিছে বজাৰত বিক্ৰী কৰাৰ উদ্দেশ্যে থলুৱা বাদ্যযন্ত্ৰ ব্যৱসায় কৰি স্বাৱলম্বী যে হ'ব পাৰি তাৰ সুন্দৰ নিদৰ্শন দাঙি ধৰা ভূপেন গগৈক ৰাইজে প্ৰশংসা কৰিছে প্ৰধানকৈ নাচনীবিলাকৰ কাৰণে গগনা বনাইছোঁ টকা এইবিলাকে বনাইছোঁ গগনা প্ৰায় 400মান গগনা মই বনাইছিলোঁ হয় এইবিলাক প্ৰায় বিক্ৰী হৈছে হয় টকা মই 40টামান বনাইছিলোঁ এইবিলাকো এতিয়া মানে বিক্ৰী মানে অৰ্ডাৰ হৈ আছে মই দিবগৈ লাগে তেওঁলোকক অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক